অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আজি অসমৰ সমগ্ৰ জিলা সদৰ আৰু মহকুমা সদৰত 3 ঘণ্টীয়া অৱস্থান কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰা হৈছে। আৰু অসমৰ যি জ্বলন্ত সমস্যা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিনৰ পৰা উত্থাপন কৰি অহা দাবী যে অসমৰ বানপানীৰ সমস্যা, গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰি ইয়াক শীঘ্ৰে সমাধানৰ কাৰণে যি দাবী আমি দীৰ্ঘদিন ধৰি উত্থাপন কৰি আহিছিলোঁ, শেহতীয়াভাৱে আমি পুনৰ এই দাবীটো উত্থাপন কৰিবলগীয়া হৈছে যে অসমৰ শেহতীয়া যি বান পৰিস্থিতি, এই বান পৰিস্থিতিয়ে পুনৰবাৰ প্ৰমাণ কৰিছে যে অসমৰ যি বান আৰু গৰাখহনীয়াৰ সমস্যাই প্ৰতি বছৰে অসমৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে। তেনে ক্ষেত্ৰত কিন্তু বাৰম্বাৰ চৰকাৰক এই দাবী উত্থাপন কৰাৰ পিছতো আজিলৈকে কিন্তু চৰকাৰে, কেন্দ্ৰীয় চৰকাৰখনে, বিশেষকৈ কেন্দ্ৰীয় চৰকাৰখনে অসমৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ তেওঁলোকৰ শ্লোগান দিয়া হয়, কিন্তু অসমৰ জনসাধাৰণৰ জীৱন মৰণৰ যি সমস্যা, বানপানীৰ সমস্যা, এই সমস্যাক কিন্তু আজি কোপতি তেওঁলোকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰা হোৱা নাই। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যে অসমৰ বান আৰু গৰাখহনীয়াৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰা, শেহতীয়াভাৱে বানত ক্ষতিগ্ৰস্ত সকলো শ্ৰেণীৰ মানুহকে সাহায্য প্ৰদান কৰা, আৰু যিসকল কৃষকে কৃষি লোনৰ জৰিয়তে তেওঁলোকে কৃষি কাৰ্যৰ লগত জড়িত হয়, সেই কৃষকসকলৰ ক্ষতিগ্ৰস্ত কৃষকসকলৰ কৃষি লোন মাফ কৰা, আৰু এই যি মথাউৰি, উন্মুক্ত মথাউৰি, আমি ইতিমধ্যে দেখিছোঁ যে আচলতে জলসম্পদ বিভাগ বুলি যিটো অসমৰ বিভাগ আছে, এই বিভাগটোৱে কিন্তু আমি দেখিছোঁ যে কেৱল বানপানীৰ সময়ত তেওঁলোকৰ যিটো এক্টিভিটি, তেওঁলোকৰ যিটো ইনভলভমেণ্ট যথেষ্টখিনি আমি দেখা পাওঁ, কিন্তু যি খৰালিৰ সময়ত তেওঁলোকে যি ধৰণে আচলতে কাম কৰিব লাগে সেই ধৰণৰ কাম কৰাটো আমাৰ পৰিলক্ষিত নহয়। বহু সময়ত তেওঁলোকে কৰিছে, আমি নকৰা বুলি নকওঁ, কিন্তু এতিয়াও কিন্তু বহু মথাউৰিত তেওঁলোকে বিজ্ঞানসন্মত পদ্ধতিৰে, বৈজ্ঞানিক পদ্ধতিৰে কাম কৰিবলৈ কিন্তু বাকী আছে। আৰু আমি দেখিছোঁ যে বহু ঠিকাদাৰক যেতিয়া তেওঁলোকে কামৰ অৰ্ডাৰ দিয়া হয়, কাম কৰাৰ কাৰণে অনুমতি প্ৰদান কৰে বিভাগীয়ভাৱে, তাত কিন্তু তেওঁলোকক যেতিয়া 100 দিন বা 200 দিনৰ যদি সময়সীমা দিয়া হয়, কিন্তু সেই 100 দিন বা 200 দিনৰ উপৰিও মই বেলেগ কথাটো ক'বলৈ নাযাওঁ যে আমাৰ যিটো বজালী অঞ্চলৰ ইতিমধ্যে বহুকেইটা এনেকৈ কাম, জলসম্পদ বিভাগৰ বহু মথাউৰি নিৰ্মাণৰ কাম ইতিমধ্যে চলি আছে, য'ত আজি 3 বছৰ পৰ্যন্ত 100 দিনত সম্পূৰ্ণ হ'বলগীয়া মথাউৰিৰ কাম 3 বছৰলৈকে তেওঁলোকে সম্পূৰ্ণ কৰিব পৰা নাই। আৰু যেতিয়া কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি মুখ্য অভিযন্তা, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আমি ভাস্কৰ শৰ্মা ডাঙৰীয়াক লগ কৰিছিলোঁ, আৰু এই সমগ্ৰ ঘটনাখিনি যে অসমৰ কেৱল বজালী নহয়, বিভিন্ন প্ৰান্তত এই ধৰণৰ হয় যে কেতিয়াবা 100 দিনত সম্পূৰ্ণ হ'বলগীয়া কামটো 3 বছৰলৈকে নহয়। কিন্তু আমি দেখিলোঁ যে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ যি বক্তব্য, এই বক্তব্যত প্ৰমাণ হৈছে যে ঠিকাদাৰৰ আচলতে কোনোবা এটা অদৃশ্য শক্তি আছে, ঠিকাদাৰৰ এনেকুৱা কিছুমান ক্ষমতা আছে যি ক্ষমতাৰ কাৰণে হয়তো জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা হয়তো পৰিচালিত হৈছে ঠিকাদাৰৰ নিৰ্দেশতে। গতিকে আমি দেখিছোঁ যে জলসম্পদ বিভাগটোৱে আচলতে যি ধৰণে কাম কৰিব লাগিছিল সেই ধৰণে কাম কৰিব পৰা নাই, আৰু সেয়েহে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই আজিৰ পৰা আৰম্ভ হোৱা এই দ্বিতীয় মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়টো কাৰ্যকালৰ সময়ত আমি আজি প্ৰথম দিনটোতে সমগ্ৰ অসমতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই প্ৰতিবাদী কাৰ্যসূচী একেবাৰে যোগাত্মক কাৰ্যসূচী। এই কাৰ্যসূচী সমাপন কৰাৰ পিছতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মহোদয়লৈ প্ৰতিখন জিলা আৰু মহকুমা সদৰ বা জিলা আয়ুক্ত আৰু মহকুমা সমজিলা আয়ুক্তৰ জৰিয়তে আমি স্মাৰক পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে, আৰু এই স্মাৰক পত্ৰৰ জৰিয়তে আমি আশা ৰাখিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মহোদয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি বান আৰু গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ যি দীৰ্ঘম্যাদী দাবী, এই দাবীৰ ক্ষেত্ৰত যোগাত্মক সঁহাৰি তেওঁলোকে দিব বুলি আমি আশা কৰিছোঁ।